ক্লীম ক্লীম কামাখ্যা ক্লীম ক্লীম নমঃ ক্লীম ক্লীম কামাখ্যা ক্লীম ক্লীম নমঃ। মা কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মাৰ এই মন্দিৰৰ কথা কোনে নাজানে। প্ৰতি বছৰে কেৱল অম্বুবাচী মেলাৰ সময়তে মাক দৰ্শন কৰিবলৈ 20 লাখৰো অধিক ভক্তৰ সমাৱেশ ঘটে। নহবই বা কিয়? এই মন্দিৰৰ সতে যে কিমান ইতিহাস, কিমান কাহিনী আৰু কিমান কিংবদন্তি সাঙুৰ খাই আছে তাৰ জানো কোনো সীমা সংখ্যা আছে? এই কাহিনীবোৰ আমি সকলোৱে কম বেছি পৰিমাণে জানো, কিন্তু আজি আমি ক'বলৈ লৈছোঁ মা কামাখ্যাৰ সৈতে জড়িত এনে এক কাহিনী যিটো হয়তো বহুতেই নাজানে, অনেকে হয়তো শুনা নাই এই কাহিনী। এই কাহিনী হ'ল দ্বিতীয়টো কামাখ্যা মন্দিৰৰ কাহিনী, যি মন্দিৰৰ বিষয়ে বেছিভাগ মানুহে অজ্ঞ। হয়, ঠিকেই শুনিছে, দ্বিতীয়টো কামাখ্যা মন্দিৰ। এই মন্দিৰো শ বছৰ জুৰি আমাৰ মাজতে বৰ্তি আছে, আমি বহুতেই নজনাকৈয়ে। এই মন্দিৰতো শ বছৰ জুৰি পূজা হৈ আছে মা কামাখ্যাৰ। তাতোকৈ মজাৰ কথা হ'ল যে এই মন্দিৰ আছে অসমৰে দাঁতিকাষৰীয়া ৰাজ্য মেঘালয়ত। পাহাৰীয়া ৰাজ্যখনৰ পশ্চিম গাৰো পাহাৰ জিলাৰ এটা টিলাৰ ওপৰত আছে মাৰ এই মন্দিৰ। এই মন্দিৰো কামাখ্যা মন্দিৰ হিচাপে জনা যায়। কামাখ্যা মন্দিৰৰ দৰে ইয়াতো উদযাপিত হয় অম্বুবাচী। ইয়াতো অম্বুবাচীৰ সময়ত 3 দিন জুৰি বন্ধ থাকে মাৰ পূজা। এই মন্দিৰ মানকাছাৰৰ কামাখ্যা মন্দিৰ বুলি জনাজাত, কিয়নো মেঘালয়ৰ পশ্চিম গাৰো হিলছ জিলাত অৱস্থিত হ'লেও এই মন্দিৰ ধুবুৰী জিলাৰ মানকাছাৰৰ তেনেই সীমামূৰীয়া। আহকচোন এই মন্দিৰলৈ কেনেদৰে যাতায়াত কৰিব পাৰি সেয়া এগৰাকী স্থানীয় ব্যক্তিৰ পৰা জানি লওঁ। মানকাছাৰ কামাখ্যা মন্দিৰখন মেঘালয় ৰাজ্যৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ অন্তৰ্গত হয়। ইয়াৰ উত্তৰে মিৰ্জুমালাৰ মাজাচৰীত আৰু কালনৈ আছে, দক্ষিণে চামাই বিল আৰু কাছিৰিপাৰা, পূবত অলপ সৰু সুৰা পাহাৰ আৰু মানিকাছাৰ গড় কাপ্তানি পথ, আৰু পশ্চিমে মানকাছাৰ চহৰ আৰু বাংলাদেশ। কামাখ্যা মন্দিৰটো গছ গছনি পূৰ্ণ এটি সৰু পাহাৰৰ টিলাৰ ওপৰত অৱস্থিত, হাবি জংঘল আৰু জৈৱ বিচিত্ৰৰে পৰিপূৰ্ণ এক নীৰৱ নিস্তব্ধতাৰ নৈসৰ্গিক স্থান। যিহেতু মানকাছাৰৰ ওচৰে পাজৰে কোনো এয়াৰপৰ্টৰ ব্যৱস্থা নাই, সেয়া আমি গুৱাহাটীৰ পৰা মানকাছাৰলৈ গোৱালপাৰা হৈ 200 কিলোমিটাৰ হয়। আৰু আমি গুৱাহাটীৰ পৰা মানকাছাৰলৈ গোৱালপাৰা পাইকান হৈ তুৰা এনেকৈ আহিব পাৰোঁ। তাৰমানে এনেই গুৱাহাটীৰ পৰা মানকাছাৰলৈ 260 কিলোমিটাৰ হয়, আৰু মেঘালয় তুৰা হৈ আহিলে 272 কিলোমিটাৰ হয়। ইয়াতে তেনেকৈ থকাৰ ব্যৱস্থা ইমান ভাল নহয়, তথাপিও মানকাছাৰত দুটামান লজ আছে, ৰাজ লজ, তৃপ্তি হোটেল, আৰু কিছুমানে তুৰাত থাকিব যদি বিচাৰে অলপ ভাল হোটেল আছে, তাতে হোটেল ৰিগমান হয় আৰু হোটেল সুন্দৰী। আৰু দৰ্শনাৰ্থী বুলি ক'লে বহুত জেগাৰ পৰা আহে, যেনেকৈ অসম, মেঘালয়, বেংগল আৰু ভাৰতবৰ্ষৰ আন প্ৰান্তৰ পৰা আহে। মেঘালয়ৰ গাৰো পাহাৰত কামাখ্যা মন্দিৰৰ উৎপত্তি কিদৰে হ'ল তাকে লৈ নানা কাহিনী শুনিবলৈ পোৱা যায়। কাৰোবাৰ মতে গাৰো পাহাৰৰ এই ঠাইতে ভগৱান বিষ্ণুৰ সুদৰ্শন চক্ৰই খণ্ডিত কৰিছিল মা সতীৰ কেয়া আঙুলি। কোনোৱে কয় যে আচলতে মাৰ নাভি অংশহে ইয়াত খণ্ডিত হৈ পৰিছিল। ইপিনে এছামৰ মতে ইয়াতো ঠিক নীলাচল পৰ্বতৰ দৰে খণ্ডিত হৈ পৰিছিল দেৱীৰ যোনিৰ এটা অংশ। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এই মন্দিৰত কেতিয়াৰ পৰা পূজা অৰ্চনা কৰা হৈ আহিছে তাৰো কোনো ঐতিহাসিক তথ্য পাবলৈ টান। কিন্তু কোৱা হয় যে এই মন্দিৰত প্ৰথমে মানকাছাৰৰ একাংশ কোচ সম্প্ৰদায়ৰ লোকে প্ৰথম পূজা অৰ্চনা আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত
অবিভক্ত ভাৰতবৰ্ষৰ অংগ তথা বৰ্তমানৰ বাংলাদেশৰ ৰংপুৰৰ এজন জমিদাৰে এই মন্দিৰ তেওঁৰ এজন সহযোগীৰ জৰিয়তে ভালদৰে নিৰ্মাণ কৰাই দিয়ে। জমিদাৰৰ মৃত্যুৰ পিছত তেওঁৰ সহযোগীজনৰ হাতলৈ মন্দিৰৰ কৰ্তৃত্ব গুচি যায়। বৰ্তমানেও মন্দিৰৰ কৰ্তৃত্ব তেওঁৰ পৰিয়ালৰ হাততে ন্যস্ত আছে। যদিও মানকাছাৰৰ কামাখ্যা মন্দিৰৰ বিষয়ে কোনো ইতিহাস পোৱা নাযায়, অঞ্চলটোৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষক উপেন হাৰি কোঁচে ইয়াৰ মৌখিক ইতিহাসক সংকলিত কৰি এখন পুথি লিখি উলিয়াইছে। তেওঁ ইয়ে শতক মন্দিৰৰ ইতিহাস সন্দৰ্ভত এনেদৰে ক'লে। এইটো মন্দিৰ সৃষ্টি হৈছিল মানে আমাৰ এই বাঁশবাৰী গাঁও বুলি এখন কোচগাঁও আছে। এই কোচগাঁৱৰ মানুহবিলাক এইখিনি অঞ্চলত মানে আপোনাৰ গাহৰি, হৰিণ, পহু এইবিলাক চিকাৰ কৰিছিল। এই চিকাৰ কৰোঁতে বহু বছৰৰ মূৰত মানে খুব গৰমৰ দিন না, মানে ফাগুন চ'ত মাহ, তো চিকাৰ কৰাৰ পিছত চিকাৰ মিলাৰ পিছত তেওঁলোকে জিৰণি লোৱাৰ কাৰণে ডাঙৰ ডাঙৰ গছ গছনি য'ত আছে তেওঁলোকে তাতে অলপ জিৰণি লয়, আৰু জিৰণি লোৱাৰ পিছতে তেওঁলোকে এটা ডাঙৰ গাঁত পায়। এই গাঁতত মানে ডাঙৰ সাপ থাকিব পাৰে বুলি ভাবি তাৰপিছত তেওঁলোকে ভয়তে এই গাঁতৰ পৰা অলপ আঁতৰত মানে বহে। সেই ৰাতিতে এই বাঁশবাৰী গাঁৱৰ খুব মানে সম্ভ্ৰান্ত ব্যক্তি এজন তেওঁক সপোন সপোনত দেখুৱাইছে যে তোমালোকে চিকাৰ কৰিব কাৰণে যোৱাৰ পিছত চিকাৰ কৰাৰ পিছত তোমালোকে জিৰণি লোৱাৰ কাৰণে এই গছৰ তলত যেতিয়া বহাৰ পিছত তেওঁলোকে মানে গছৰ মৰা পাতবিলাক, শুকান পাতবিলাক মানে পৰিষ্কাৰ কৰোঁতে এটা ডাঙৰ গাঁত পায়, আৰু এই গাঁতত কোনো সাপ নাই। গাঁতত মই খৰং কামাখ্যা আছোঁ। এই তেতিয়াৰ পৰাই মানে বাঁশবাৰী গাঁৱৰ মানুহবিলাক তাৰপিছত মানে বছৰে বছৰে তাতে কামাখ্যা দেৱীৰ এই গাঁতত মানে পূজা দিছিল। শ্ৰোতাসকল, মন কৰিছেনে যে গুৱাহাটীৰ নীলাচল পাহাৰত থকা প্ৰাচীন কামাখ্যা মন্দিৰ আৰু মানকাছাৰৰ কামাখ্যা মন্দিৰৰ মাজত এটা বৰ আচৰিত সাদৃশ্য আছে। সেয়া হ'ল যে দুয়োটা মন্দিৰৰ আবিৰ্ভাৱৰ ক্ষেত্ৰত কোচ সম্প্ৰদায়ৰ লোকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। প্ৰবাদ অনুসৰি নীলাচল পাহাৰৰ মা কামাখ্যা মন্দিৰ নৰকাসুৰে ধ্বংস কৰাৰ পিছত কোচ ৰজা বিশ্বনাৰায়ণ কোচে এই মন্দিৰৰ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁৰ পুত্ৰ নৰনাৰায়ণে এই মন্দিৰৰ নিৰ্মাণ কৰে। আজি আমি নীলাচল পাহাৰত থকা মাৰ মন্দিৰ যি অৱস্থাত দেখিবলৈ পাইছোঁ, সেয়া মহাৰাজ নৰনাৰায়ণৰ মহান প্ৰয়াসৰ পৰিণতি। একেদৰে মানকাছাৰৰ কামাখ্যা মন্দিৰৰ আবিৰ্ভাৱৰ ক্ষেত্ৰতো কোচ সম্প্ৰদায়ৰ লোকে ভূমিকা গ্ৰহণ কৰিছিল। ইয়াৰ কাৰণ হয়তো আছিল যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহু জনগোষ্ঠীৰ মাজত দেৱী মাতৃৰ আৰাধনা কৰাটো এটা প্ৰাচীন পৰম্পৰা। পৌৰাণিক কাহিনী মতে উত্তৰ পূৰ্বাঞ্চলৰ দুঠাইত আছে দেৱী মাতৃৰ প্ৰধান আৰাধনাস্থল। কামাখ্যা মন্দিৰৰ উপৰিও মেঘালয়ৰ নাৰ্টিয়াং পাহাৰতো আছে দেৱী মাতৃৰ প্ৰাচীন মন্দিৰ। শক্তিপীঠ নামেৰে জনাজাত এই উপাসনাস্থলীসমূহৰ সৃষ্টি ৰহস্যৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ খোদ কামাখ্যা মন্দিৰৰ প্ৰধান পুৰোহিত কবীন্দ্ৰ দেৱ শৰ্মাৰ পৰা। আপোনাৰ ধৰক যেতিয়া শিৱ পাৰ্বতীৰ যেতিয়া দক্ষ ৰজা, পাৰ্বতীৰ দেউতাক দক্ষ ৰজাই যেতিয়া যজ্ঞ পাতিছিলে, যজ্ঞ পতা তেতিয়া শিৱই কিন্তু সতী দেৱীক কৈছিলে যে সেই যজ্ঞলৈকে যাব নালাগে, যিহেতুকে বিশ্বব্ৰহ্মাণ্ডত চব দেৱ দেৱীকে নিমন্ত্ৰণ কৰিছিল, শিৱক নিমন্ত্ৰণ কৰা নাছিলে। আৰু সেই শিৱই এতিয়া অপমানিত হোৱাৰ কাৰণে সতী দেৱীক কৈছিলে যে তোমাৰ দেউতা যজ্ঞলৈকে যাব নালাগে। কিন্তু সতীয়ে তেওঁৰ সতীত্ব যিটো প্ৰমাণ দেখুৱালে, বিভিন্ন ৰূপত যেতিয়া শিৱক দেখুৱালে, তেনেকে তেতিয়া শিৱই তেওঁক পাৰ্মিশ্যন দিলে যাবৰ কাৰণে। আৰু দক্ষ ৰজাৰ যজ্ঞলৈকে জয় সতী দেৱীয়ে দেখিলে
যে যজ্ঞত সকলো বিশ্বৰ দেৱ দেৱী আহিছে, কিন্তু অকল শিৱক নিমন্ত্ৰণ কৰা নাই। সেইকাৰণে সতী দেৱীয়ে লজ্জান্বিত হৈ তেওঁ দেহাত্যাগ কৰিলে। আৰু দেহাত্যাগ কৰাৰ লগে লগে শিৱটো অন্তৰ্ধামী, শিৱই গোটেইখিনি গম পাই ঢাপলি মেলিলে যজ্ঞস্থলীলৈ, আৰু যজ্ঞস্থলীত দেখা পাই লগে লগে সতীক তেওঁ কান্ধত তুলি লৈ এক সংহাৰ ৰূপ লৈ পেলাই গোটেই বিশ্বত তেওঁ ঘূৰিব আৰম্ভ কৰিলে। যেতিয়া বিশ্বত ঘূৰিব আৰম্ভ কৰিলে তেতিয়া ব্ৰহ্মা আৰু বিষ্ণুৱে দেখিলে যে এতিয়া গোটেই বিশ্ব ব্ৰহ্মাণ্ড শিৱে সংহাৰ কৰি দিব। তেতিয়া তেওঁ ব্ৰহ্মাই বিষ্ণুক ক'লে যে আপোনাৰ হাতত থকা সুদৰ্শন চক্ৰখন এৰি দিয়ক আৰু সতীৰ দেহটো খণ্ড বিখণ্ড কৰক, তেতিয়াহে শিৱ গৈ শান্ত হ'ব। আৰু সেই অনুযায়ী যেতিয়া বিষ্ণুৱে চক্ৰটো এৰি দিলে, চক্ৰটো এৰি দিয়াৰ লগে লগে খণ্ড বিখণ্ড সতীৰ দেহৰ খণ্ড বিখণ্ড হৈ পেলাই বিভিন্ন স্থানত সিঁচৰিত হৈ পৰিল। আৰু সিঁচৰিত হৈ পৰা সেই খণ্ড আপোনাৰ যিটো আমাৰ 51 খণ্ড 51 পীঠে বুলি এটা আমাৰ বুৰঞ্জী প্ৰসিদ্ধ আছে, 51খন পীঠ। আৰু 51 পীঠৰ ভিতৰত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আছে, যেনে ধৰক আমাৰ অসমৰ মা কামাখ্যা যোনিস্থান, আপোনাৰ জয়ন্তী কালীত বাওজংগাসন পৰিছিলে, আপোনাৰ কলিকতাত আছে আপোনাৰ দেৱীৰ যিটো আমাৰ দক্ষিণেশ্বৰ আমাৰ কালী, তাত আছে দেৱীৰ জিভাসন আছে। তাৰপিছত আকৌ আপোনাৰ এই উৰিষ্যাত আছে, তাৰপিছত আপোনাৰ ৰাজস্থানত আছে, নেপালত আছে, আদি কৰি ভাৰতৰ বিভিন্ন অঞ্চলত 51 খণ্ডত 51টা ভাগ হৈ পেলাই দেৱীৰ শক্তিপীঠ হিচাপে পূজিত হৈছে। আৰু সেই শক্তিপীঠ বিলাকত একোটা দেৱীৰ বিভিন্ন ৰূপত, যেনেকে মা কামাখ্যাত আমাৰ যোনিত মা কামাখ্যা দেৱী হিচাপে কামাখ্যা দেৱী হিচাপে পূজিত হয়, জয়ন্তীত আপোনাৰ জয়ন্তী কালী হিচাপে পূজিত হয়, বা আপোনাৰ কলিকতাত যেনেকে আপোনাৰ দক্ষিণেশ্বৰ মহাকালী কালী হিচাপে পূজা হয়। এনেকুৱা বিভিন্ন ঠাইত বিভিন্ন চাউথ ইণ্ডিয়াত আছে, উত্তৰ অঞ্চলত আছে, পশ্চিম অঞ্চলত, তেনেকৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আছে। তাৰোপৰি আমাৰ যেতিয়া সেই সময়ত ভাৰত আৰু বাংলাদেশ একলগ হৈ আছিল, তেতিয়া বাংলাদেশতো আমাৰ দুখন পীঠস্থান তাতে আছিলে। এতিয়া যিহেতু বাংলাদেশ হৈছে যদিও এই দেৱীৰ পীঠস্থান তাতেও দুখনমান আছে। এনেকুৱা আদি কৰি আমাৰ 51খন পীঠ আমাৰ এই দেৱী সতীৰ পৰা জাগ্ৰত পীঠ হিচাপে আমি পূজিত কৰোঁ। উত্তৰ পূৰ্বাঞ্চলৰ ইতিহাসত এটা গুৰুত্বপূৰ্ণ ঠাই দখল কৰিছে জয়ন্তীয়া ৰাজ্যই। এই ৰাজ্যত বহু পুৰণি দিনৰে পৰা মা ভগৱতীৰ পূজা হৈছিল। কোৱা হয় যে এই ৰাজ্যৰ ৰজা আৰু প্ৰজাৰ বেছিভাগে মা জয়ন্তেশ্বৰীৰ ভক্ত হোৱাৰ বাবেই এই ৰাজ্যক জয়ন্তীয়া ৰাজ্য বুলি কোৱা হৈছিল। মা ভগৱতীৰ আন এটা নাম হ'ল জয়ন্তী দেৱী। ৰজাই দেৱী দুৰ্গাৰ মন্দিৰো নিৰ্মাণ কৰিছিল। জয়ন্তীয়া পাহাৰৰ নাৰ্টিয়াঙত থকা এই মন্দিৰ আজিও বিদ্যমান। এই মন্দিৰক এটা অন্যতম জাগ্ৰত শক্তিপীঠ বুলি জনা যায়। কোৱা হয় যে শক্তিৰূপিণী দেৱী মাতৃৰ পূজাৰ এই পৰম্পৰাৰ বাবেই অসম তথা উত্তৰ পূৰ্বাঞ্চলত আজিও নাৰীৰ সামাজিক মৰ্যাদা অতি উচ্চ। মা কামাখ্যা মন্দিৰ আৰু জয়ন্তীয়া পাহাৰৰ দেৱী মন্দিৰৰ উপৰিও অসম তথা উত্তৰ পূৰ্বাঞ্চলত অসংখ্য উপপীঠ আছে। শাক্ত পণ্ডিতসকলৰ মতে মানকাছাৰৰ কামাখ্যা মন্দিৰো তেনে এক পীঠ। এই সন্দৰ্ভত কামাখ্যা মন্দিৰৰ মূল পুৰোহিত কবীন্দ্ৰ দেৱ শৰ্মাই এইদৰে কয়। উপপীঠ যেনেকে আমাৰ ধৰক গুৱাহাটীৰ কথাই কওঁ, গুৱাহাটীত যেনেকে আমাৰ ধৰক উগ্ৰতৰা দেৱীৰ নাভি পৰা বুলি কয়, সেইটো একচুৱেলি নাভি নহয়, সেইটো আমাৰ দেৱীৰ উপপদ। যেনেকে ভাৰতবৰ্ষৰ 51 পীঠৰ উপৰিও 108খন আৰু বেলেগ বেলেগ উপপীঠো আছে। সেই উপপীঠ বিলাক আমাৰ আগৰ যিবিলাক ঋষি মুনি আছিলে, যিবিলাক পূৰ্বজবিলাক আছিল, যিবিলাক সাধনা কৰিছিলে, সেই সাধনাত সিদ্ধি লাভ কৰি দেৱীৰ বিভিন্ন ৰূপত, যেনে কালী, তাৰা, ছিন্নমস্তা, বগলা, ধূমাৱতী, ভৈৰৱী, মাতংগী, কমলা, আমাৰ এই কামাখ্যা পাহাৰতে আমাৰ জন্মেশ্বৰ পৰ্বতে কামাখ্যা দেৱীৰ উপৰি 10খন উপপীঠো আছে। সেইবোৰ এটা আমাৰ দেৱীৰ তাতে বগলামুখী পূজা হয়, কালী হিচাপে পূজা হয়, তাৰা হিচাপে পূজা হয়। এনেকুৱাকে আমাৰ সেই আগৰ ঋষি মুনিবিলাকে তেনেকে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত যেতিয়া সাধনা কৰিছিলে, সেই সাধনাত সিদ্ধি লাভ কৰি তেওঁলোকে এখন উপপীঠ হিচাপত তেওঁলোকে
স্থাপিত কৰিছিলে আৰু সেইবোৰে গৈ গৈ মানে এটা মন্দিৰ বা তেনেকুৱা ধৰণৰ ৰাইজে লগ লাগি বা গাঁওখনৰ মানুহে লগ লাগি এটা মন্দিৰ বা তেনেকুৱা ধৰণৰ প্ৰচলিত কৰিছে। কিন্তু অৰিজিনেলি আপোনাৰ 51 পীঠ, যিটো সতীৰ 51 খণ্ডই খণ্ডিত হৈছিলে ভাৰতবৰ্ষত বা বিশ্বত যিখিনি জেগাত মানে 51খন মন্দিৰ আছে। মানকাছাৰৰ কামাখ্যা মন্দিৰৰ বহু ৰীতি নীতি মূল কামাখ্যা মন্দিৰৰ সৈতে একে যদিও কিছু পাৰ্থক্যও আছে। উদাহৰণস্বৰূপে এই মন্দিৰত বলি বিধানৰ প্ৰচলন নাই। পূৰ্বে এই নিয়ম আছিল যদিও এই প্ৰথা এতিয়া বন্ধ কৰা হৈছে। এগৰাকী স্থানীয় ব্যক্তি সমৰ পালে এই মন্দিৰৰ সৈতে জড়িত বিভিন্ন ব্যৱস্থা সন্দৰ্ভত এইদৰে কয়। অমাৱস্যাৰ যেতিয়া হয় আপোনাৰ অম্বুবাচী মেলা, অম্বুবাচী সময়ত মন্দিৰ 3 দিন বন্ধ থাকে। তাতে 3 দিন পাছত আপোনাৰ খোলা হয়। বহুত ৰাইজে গোট খাই তাতে পূজা পালি কৰে। তাতে পুৰোহিত থাকে, আমিও পূজাত অংশগ্ৰহণ কৰোঁ। আৰু এই 3 দিন, গোটেই 3 দিন মানে আমাৰ মানে নাম কীৰ্তন হয়। তাতে দিনে নিশাই নাম কীৰ্তন হয়। আৰু এয়া আছিল মেঘালয়ৰ মা কামাখ্যা মন্দিৰৰ কাহিনী। এই কাহিনীয়ে যুগ যুগ ধৰি ইয়াৰ স্থানীয় ৰাইজক এই মন্দিৰত পূজা কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে। কেৱল সেয়ে নহয়, ইয়াৰ ৰাইজে বিচাৰে এই মন্দিৰৰ কাহিনীৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱাটো। তেওঁলোকে বিচাৰে এই মন্দিৰেও বিশ্ববাসীৰ ওচৰত নীলাচল পৰ্বতত থকা মাৰ মন্দিৰৰ মৰ্যাদা লাভ কৰাটো। আপুনি শুনি আছে ইয়েৰশ্বট, মানকাছাৰৰ কামাখ্যা। প্ৰতিবেদনৰ লেখক কংকন আচাৰ্য, ভাষ্যকাৰ মনোজ বৰকটকী।